এটা অতি হৃদয়বিদাৰ ঘটনা আৰু ইতিমধ্যে গম পাইছে নিউট্ৰেণ্টৰ দৰ্শকসকলে যে নগাঁৱত এগৰাকী কিশোৰীৰ ইতিমধ্যে মৃতদেহ উদ্ধাৰ হ'ল। তাৰপিছত তাৎক্ষণিকভাৱে আৰক্ষীয়ে এই পৰ্যন্ত 4জনকৈ লোকক আটকো কৰিছে আৰু পৃথকে পৃথকে নগাঁও ক্ৰাইম ব্ৰাঞ্চ তাৰ সমান্তৰালকৈ ৰহা আৰক্ষী নগাঁও আৰক্ষী সকলোৱে পৃথকে কালি প্ৰায় পুৰতি নিশালৈকে জেৰা চলাইছে আৰু এই মুহূৰ্তলৈকে যথেষ্ট সংখ্যক তথ্য নিশ্চয় পোহৰলৈ আহিছে আৰক্ষীৰ হাতত। গতিকে সমগ্ৰ বিষয়টো সন্দৰ্ভত আমি পোনপটীয়াকৈ আৰক্ষী অধীক্ষক স্বপ্নলীল ডেকা মহোদয় আছে, আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। গোটেই ঘটনাটো আচলতে কি হয়? হয়, 16 তাৰিখে নিশা 17 তাৰিখে পুৱা আৰু 12:10 আমি খবৰ পাওঁ যে এটা মৃতদেহ ডিফলো তিনিআলিত পৰি আছে। লগে লগে আমি সকলোৱে যাওঁ আৰু চিন অফ ক্ৰাইম দেখি পেলাই লাগিলে যুৱতী এজনী 20-22 বছৰমান আমাৰ অনুমান হৈছিলে আৰু লগতে ষ্ট্ৰেংগুলেশ্যনৰ মাৰ্ক পোৱা গৈছে গামোচা এখনেৰে। লগে লগে আমি তাত যিখিনি ক্ৰাইম চিন অফিচাৰৰ যিখিনি কাম আছে সেইখিনি আমি কৰি বডিটো আমি হস্পিটেললৈ আনো। দ্বিতীয় দিনাখন তেওঁলোকক গাৰ্জেনে আহি চিনাকি দিয়ে যে ছোৱালীজনীৰ নাম পিংকি দাস হয় আৰু তেওঁ 14 বছৰ বয়সৰ। আৰু তাৰপিছত আমি তদন্ত আৰম্ভ কৰোঁ আৰু তদন্ত পৰৱৰ্তী কালত আমি এতিয়ালৈকে 3জন ব্যক্তি আমি এৰেষ্ট কৰিছোঁ আৰু এজন আমি কালি ৰাতি আনিছোঁ সোধপোছৰ কাৰণে, কাৰণ তেওঁৰ লগত আমি কিবা কিবি অলপ লিংক পাইছিলোঁ। তদন্ত চলি আছে। আমাৰ এতিয়া 3টা টীম লাগি আছে বেলেগ বেলেগ ডিৰেকশ্যনত। যিটো ঘটনা সংঘটিত হৈছে সেইটোৰ ওপৰত আমি যিখিনি এতিয়ালৈকে তথ্য পাইছোঁ যে ছোৱালীজনী ইয়াৰ পৰা নিৰুদ্দেশ হোৱাৰ পিছত 11 তাৰিখে সন্ধিয়া ঘৰে আমাক জনাইছে যে 6টা বজাত নিৰুদ্দেশ হৈছে। আমি লগে লগে কেছ এটা ৰহা থানাত ৰুজু কৰোঁ আৰু তদন্তৰ পিছত আমি গম পাওঁ যে তেওঁ ঘৰতেই বা ঘৰৰ আশে পাশে ৰাতি 11টা বজালৈকে আছিলে। তাৰ পিছতহে তেওঁ নিৰুদ্দেশ হৈছে আৰু তাৰপিছত তেওঁ লোকেশ্যন গুৱাহাটীত দেখুৱাইছিলে। 2 দিন আমি গুৱাহাটীতে লোকেশ্যন পাইছোঁ আৰু তাৰপিছত পৰৱৰ্তী সময়ত তেওঁ লোকেশ্যন পোৱা নাই। এতিয়া সেইটোৱে আমি এটা বস্তু তদন্ত ৰাখিছোঁ যে গুৱাহাটীৰ পৰা আকৌ কেনেকৈ ঘূৰি ইয়ালৈকে আহিলে আৰু যিটো আমি এৰেষ্ট কৰিছোঁ তেওঁলোকৰ আমি কিছু তথ্য পাইছোঁ তাৰ মানে কেছটোৰ লগত। আৰু এটাই খালি আমি এতিয়া কেনেকৈ আহিলে মানে কি গাড়ীত আহিলে কি হয় সেই তদন্তখিনি আমি কৰি আছোঁ। গতিকে আমি কেছটো ইমিডিয়েটলি শেষ কৰি চাৰ্জশ্বিট দিয়াৰ ব্যৱস্থা কৰিম। আৰু কিশোৰীগৰাকীয়ে লগত এটা মোবাইলো লৈ আহিছিল বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। সেই মোবাইলটো আপোনালোকে পাইছে নেকি বা সেই মোবাইলটো ধৰি কিবা নতুন আপোনালোকে সন্ধান লাভ কৰিছে নেকি? মোবাইলটো তেওঁ একচুৱেলি তেওঁৰ ঘৰৰ যিটো মোবাইল তেওঁ মাকেও ব্যৱহাৰ কৰে, দেউতাকেও কৰে, তেওঁ কৰে। সেই মোবাইলটোৱে লৈ অহা বুলি আমাক জনাইছিলে, কিন্তু আমি যেতিয়া তদন্তত দেখিলোঁ যে সেই মোবাইলৰ পৰাই আকৌ বেলেগ কনভাৰ্চেশ্যনৰ ঘৰৰ মানুহৰ আছিলে। গতিকে মোবাইলটো কিশোৰীৰ লগত থকাটো আমি যেতিয়া তেওঁৰ মৃতদেহটো পাইছোঁ তেতিয়াতো আমি পোৱা নাই মোবাইল, কিন্তু মোবাইলৰ আমি এটা সংবাদ পাইছোঁ। আমি সেইটো ৰিকভাৰ কৰিম আৰু সোনকালে। তেওঁৰ এই গোটেই ঘটনাটোৰ আঁৰত প্ৰেমৰ কিবা সম্পৰ্ক আছিল নে আন কিবা কোনোবা দুষ্ট চক্ৰৰ জালত পৰাৰো সম্ভাৱনা থাকিব পাৰে? এতিয়া পটককৈ কোৱাটো অলপ দিগদাৰী হ'ব। মানে এইটো ডিছক্ল'জ কৰিব খোজা নাই। আমি অলপ ইনভেষ্টিগেশ্যন আৰু বাকী আছে। যিখিনি মই ক'লোঁ যে কেনেকৈ আকৌ গুৱাহাটীৰ পৰা বেগ হ'ল ইয়ালৈকে আৰু মোবাইলৰ যিটো কথা আপুনি ক'লে সেইখিনি পালে আমি গোটেইখিনি একেলগে আমি আপোনালোকক জনাই দিম। আপোনালোকৰ অভিযান এতিয়াও অব্যাহত আছে? ডেফিনেটলি আছে। আমি ক'লোৱে মই ইতিমধ্যে যে আমাৰ টীম লাগি আছে 2টা। এটা গুৱাহাটীলৈকে গৈছে আৰু এটা অলপ সোধপোছ কৰিবলৈ বাকী আছে কিছুমান মানুহক, কাৰণ তেওঁলোকে জানিছিলে, তেওঁলোকে দেখিছিলে। গতিকে তেওঁলোকৰ আমি সোধপোছখিনি লৈ আছোঁ। ধন্যবাদ থাকিল। আৰু সেয়া আছিল আৰক্ষী অধীক্ষক মহোদয়। তেখেতে ইতিমধ্যে স্পষ্টকৈ মুকলিকৈ সকলো কথা কৈছে যে এতিয়াও তদন্ত অব্যাহত আছে আৰু কেনেদৰে। ঠিক আছে বিমল, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুঠৰ ওপৰত আৰক্ষীয়ে এতিয়া তদন্ত প্ৰক্ৰিয়া অতি ক্ষিপ্ৰগতিৰে আগবঢ়াই নিছে আৰু তদন্তত সকলোবোৰ কথা আচলতে স্পষ্ট হ'ব। এই ঘটনাৰ প্ৰকৃত কাৰণ কি, ঘটনাৰ সৈতে আৰু কোন কোন জড়িত হৈ আছে, এই সকলোবোৰ কথা স্পষ্ট হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।